আজি গোসাইগাঁৱত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ গোসাইগাঁও জিলা আৰু আঞ্চলিক সমিতিৰ উদ্যোগত স্বাধীনতা সংগ্ৰামী নেতাজী সুভাষ চন্দ্ৰ বসুৰ 128 সংখ্যক জন্মজয়ন্তী পালন কৰা হয়। পুৱা পতাকা উত্তোলনৰ পাছত নেতাজীৰ প্ৰতিকৃতি লৈ শোভাযাত্ৰা উলিওৱা হয়। গোসাইগাঁও পৌৰপতি অনিন্দ বসুমতাৰীয়ে উদ্বোধন কৰা শোভাযাত্ৰা সমগ্ৰ চহৰ পৰিভ্ৰমণ কৰে। ইয়াৰ পাছতে গোসাইগাঁও সদৰ চহৰৰ দুৰ্গাপাৰাত স্থাপন কৰা নেতাজীৰ প্ৰতিমূৰ্তি উন্মোচন কৰে বিটিআৰৰ কাৰ্যবাহী সদস্য উইলছন হাজদাই। অনুষ্ঠানত পৌৰপতি অনিন্দ বসুমতাৰী, ইউপিপিএলৰ কেন্দ্ৰীয় সম্পাদক ৰাজু নাৰ্জাৰী, ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সভাপতি দীপক দে, গোসাইগাঁও জিলা সভাপতি সজল সাহা, প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ জিলা উপদেষ্টা উত্তম সাহা সহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উৎফুল্লিত যে আজি নেতাজী সুভাষ চন্দ্ৰ বসুৰ আজি 128তম জন্ম জয়ন্তী আৰু আজিৰ এই বিশেষ দিনত মই গৌৰৱ অনুভৱ কৰিছোঁ যে সারা আসাম বেঙ্গলী যুৱ ছাত্ৰ ফেডাৰেশ্যন, অল আসাম বেঙ্গলী ইউথ এণ্ড ষ্টুডেণ্টছ ফেডাৰেশ্যন তেখেতসকল ফালৰ পৰা যিটো গোসাইগাঁও ডিষ্ট্ৰিক্ট কমিটি আছে তেখেতসকলৰ নেতৃত্বত এটা প্ৰয়াস চলাইছিল যে আজিৰ এই বিশেষ দিনত আমাৰ গোসাইগাঁও টাউনৰ বুকুত নেতাজী সুভাষ চন্দ্ৰ বসুৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰিব লাগিব বুলি, আৰু তেখেতে সেইটোৰ কাৰণে বহুত কষ্ট কৰিছিল আৰু প্ৰথমৰ পৰাই মোক এপ্ৰ'চ কৰিছিল। প্ৰথমটো হ'ল এটা স্থান লাগিছিল, এটা জাগা লাগিছিল। সেই ঠাইখন তেখেতসকলে ৰিকুৱেষ্ট কৰিছিল যে পালে ভাল আছিল। তো তেখেতসকলক যিটো ৰাস্তা দেখুওৱা হৈছিল আৰু তেখেতসকলে নিজৰ চেষ্টাত তেখেতসকলে এখন স্থান উলিয়াই ল'লে আৰু সেইখন স্থানত তেখেতসকলে যিটো প্ৰতিমূৰ্তি স্থাপন কৰিব লাগে সেইটোৰ কাম কাজ আৰম্ভ কৰিছিল। আৰু আজিৰ তাৰিখত তেখেতসকলে যিটো সপোন চাইছিল সেইখন আজি বাস্তৱ ৰূপ চাবলৈ পাই মই নথৈ আনন্দিত আৰু সুখী। ন' ডাউট আমাৰ ফালৰ পৰা কিছু এটা অনুদান বা সহায় সহযোগিতা আগবঢ়োৱা হৈছে। প্ৰমোদ বড়ো ডাঙৰীয়া ছাৰৰ পৰা তেখেতৰ পৰা মানে পূৰ্ণ সমৰ্থন ইয়াত আছিল আৰু তেখেতে সহায় সহযোগিতা আগবঢ়াইছে। আৰু অহা দিনত যিখিনি লাগতিয়াল আছে বা দৰকাৰ আছে নিশ্চয় আমি আগবঢ়াই যাম, সেইখিনি সহায় সহযোগিতা আগবঢ়াই যাম। আজি গৌৰৱ অনুভৱ কৰোঁ যে তেখেতে নেতাজী সুভাষ চন্দ্ৰ বসুৱে যিখিনি পথ দেখুৱাইছিল, যিখিনি তেখেতে মানে এটা আদৰ্শ হিচাপে আমাৰ গোটেই ভাৰতীয় জনগণৰ কাৰণে তেখেতে যিটো এটা ৰাস্তা দেখুৱাইছিল, সঁচাকৈ সেইটো সকলোকে অনুপ্ৰেৰণিত কৰে আৰু সকলোকে এটা উৎসাহ যোগায়। তেখেতে সকলো ভাৰতবাসীক এটা সাহস দিছিল আৰু সাহস কি হয়, ত্যাগ কি হয়, তেখেতে সেইখন দেখুৱাইছিল যে দেশৰ কাৰণে যদি সঁচাকৈ আমাৰ প্ৰেম আছে, আমি যদি সঁচাকৈ দেশক মানে ভক্ত কৰোঁ বা দেশভক্তি যদি আমি কৰোঁ, তেনেহ'লে আমি নিশ্চিতভাৱে দেশৰ কাৰণে বলিদান হ'বলৈ ৰেডি হ'ব লাগিব, সাজু হ'ব লাগিব। দেশৰ কাৰণে যিকোনো পৰ্যায়লৈকে আমি যাব লাগিব। সেইখন তেখেতে এইখন ৰাস্তা দেখুৱাইছিল আৰু সেইখনক আমি জীৱিত ৰখাটো অত্যন্ত জৰুৰী বা দৰকাৰ। আৰু মই ভাবোঁ যে গোসাইগাঁওবাসী ৰাইজ হিচাপে আজি সকলোৱে উৎফুল্লিত যে ইয়াত তেখেতৰ প্ৰতিমূৰ্তি স্থাপনৰ জৰিয়তে তেখেতৰ যিটো নীতি আদৰ্শ, তেখেতৰ যিটো চিন্তাধাৰা, তেখেতৰ যিটো এটা সপোন আছিল ভাৰতবৰ্ষক লৈ, নিশ্চয় সেইখনক আমি আগুৱাই লৈ যাবলৈ আমি সাহস পাম, নিশ্চয় সেইখন আমি এটা উৎসাহ পাম আৰু নিশ্চিতভাৱে যিটো এটা মেইন উদ্দেশ্য আৰু লক্ষ্য আছে সেইটো সম্পূৰ্ণ হ'ব বুলি মই আশা কৰিছোঁ। অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন গোসাইগাঁও জিলা কমিটিৰ উদ্যোগত আজি গোসাইগাঁও চহৰত নেতাজীৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হৈছে আৰু 128তম জন্মদিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰখা হৈছে। আমি আজিৰ দিনটোত অসমবাসী তথা ভাৰতবাসীক আমি আহ্বান জনাম যাতে আমি সকলোৱে নেতাজীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আমি ভাৰত মাতাৰ কাৰণে কাম কৰিব লাগে। আৰু নেতাজীয়ে যি সপোন দেখিছিল ভাৰত স্বাধীন কৰাৰ ক্ষেত্ৰত, এই সপোন যদিও বাস্তৱায়িত হৈছে তেতিয়াও আমি ভাবোঁ এতিয়া আমাৰ বহুত কৰ্ম কৰাৰ বাকী ৰৈ গৈছে। কাৰণ তেওঁ যি ভাৰতবৰ্ষৰ সপোন দেখিছিল, তেওঁ ভাৰতক যিদৰে সজাই তোলাৰ লক্ষ্য আছিল বা ভাৰতক যিদৰে বিশ্বত প্ৰতিষ্ঠিত কৰাৰ লক্ষ্য আছিল, আজিও ভাবোঁ আমি ইয়াৰ পৰা বহুত আঁতৰত আছোঁ। গতিকে তেওঁ বিচাৰিছিল যে আমি মানুহ তৈরি কৰিব লাগিব, আমাৰ চৰিত্ৰ গঠন কৰিব লাগিব। গতিকে এই ক্ষেত্ৰত আমি নেতাজী আদৰ্শক আৰু মানুহৰ অন্তৰে আমি পচাই দিব লাগিব। আৰু লগতে এটা কথা আমি ক'ব বিচাৰোঁ যে এজন অসমবাসী হিচাপে মই ক'ব বিচাৰোঁ যে আপোনালোকে জানে যেতিয়া অসমত ছাৰদুল্লা চৰকাৰ আছিলে, এই ছাৰদুল্লা চৰকাৰে অসমখনক পাকিস্তানত অন্তৰ্ভুক্ত কৰিব বিচাৰিছিল। এই সময়ত গোপীনাথ বৰদলৈৰ যি দূৰদৰ্শিতা, তেওঁ নেতাজী সুভাষ চন্দ্ৰ বসুৰ লগত যোগাযোগ কৰিছিল আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৱে সেই সময়ত অসমত আহিছিল। এই গোপীনাথ বৰদলৈৰ লগত আলোচনা মৰ্মে এই সময়ত এজন নিৰ্দলীয় বাঙালী বিধায়কক সমৰ্থন লৈ গোপীনাথ বৰদলৈক পোনপ্ৰথমবাৰৰ বাবে অসমৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰিছিল। আৰু যাৰ বাবে এই অসমখন আজিও অসমীয়াৰ হৈ আছে বা অসমখন আজি ভাৰতবৰ্ষত আছে। যদি এই সময়ত নেতাজী সুভাষ চন্দ্ৰ বসু যদি অসমত নাহিলেহেঁতেন বা গোপীনাথ বৰদলৈক যদি এই সময়ত প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত নকৰিলেহেঁতেন, আজি হয়তো এই অসমখনৰ অস্তিত্বই নাথাকিলেহেঁতেন। আজি হয়তো এই অসমখন ভাৰতৰ অন্তৰ্ভুক্ত নাথাকিলেহেঁতেন আৰু এই পাকিস্তানত থাকিলেহেঁতেন। আমি যিসকলে আজি অসমীয়া হিচাপে আমি গৌৰৱান্বিত কৰোঁ, অসমীয়া বিভিন্ন সংগঠন
কলা কৃষ্টি সংস্কৃতি সভা সাহিত্য সভা ভাষা সকলোবিলাক আজি লুপ্ত পাই গ'লহেঁতেন সন্দেহ হয় যে আজি অসমীয়া বুলি কোনো এটা জাতি থাকিলেহেঁতেন নেকি এই সন্দেহটো হয় গতিকে এজন অসমবাসী হিচাপে আমি ভাবোঁ যে আমাৰ সকলোৰে কৰ্তব্য যাতে আমি অসমৰ প্ৰতিটো ঘৰে ঘৰে যিদৰে আমি গোপীনাথ বৰদলৈক আমি সন্মান কৰোঁ সেইদৰে আমি যাতে অসমৰ প্ৰতিটো ঘৰে ঘৰে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিন পালন কৰোঁ আমি অসমবাসীক জনাই দিব লাগে যে হয় এই নেতাজী সুভাষ চন্দ্ৰ বসুৰ কাৰণে আজি অসমখন এই ভাৰতবৰ্ষৰ লগত আছে আমি আমাৰ কলা কৃষ্টি ভাষা সংস্কৃতিক লৈ আমি জীয়াই থাকিব পাৰিছোঁ এয়া কিন্তু একমাত্ৰ নেতাজীৰ কাৰণে সম্ভৱ আৰু আপোনালোকে জানে যি সম্পূৰ্ণ বিপৰীত পৰিস্থিতিত বিপৰীত পৰিপ্ৰেক্ষিততো নেতাজী সুভাষ চন্দ্ৰ বসুৱে যিটো কেতিয়াও বাস্তৱ নাছিল এই বাস্তৱ কৰি তুলিছিলে এই যুৱ সমাজৰ কাৰণে এটা আশাৰ সঞ্চাৰ যে যুৱ সমাজে যদি নেতাজীৰ পথক যদি আদৰ্শ হিচাপে লয় মই ভাবোঁ যিকোনো কাম কেতিয়াও সম্ভৱ নহয় বুলি মানে বাবে এই কামখিনি সম্ভৱ কৰা সম্ভৱ হ'ব যদি আমি নেতাজীক যদি আমি আঁকোৱালি ল'ব পাৰোঁ নেতাজীৰ আদৰ্শক যদি আমি আঁকোৱালি ল'ব পাৰোঁ আৰু নেতাজীয়ে যাক লৈ সদায় তেওঁ ভাবিছিল যে স্বামী বিবেকানন্দ আৰু ৰামকৃষ্ণ স্বামী বিবেকানন্দক তেওঁ চৰিত্ৰ গঠনৰ কাৰণে স্বামী বিবেকানন্দক তেওঁ সদায় স্মৰণীয় কৰি ৰাখিছিল যে এইসকল মনীষীক যদি আমি আমাৰ মনত যদি আমি স্থান দি যদি আমি আগবাঢ়ি যাওঁ আমি ভাবোঁ যুৱ সমাজো শক্তিশালী হ'ব অসমখনো শক্তিশালী হ'ব আৰু এই ভাৰতখনো শক্তিশালী হ'ব আৰু আমি নিজে প্ৰাউড কৰি ক'ব পাৰিম যে হয় আমি ভাৰত মাতৃৰ সুযোগ